নমস্কাৰ। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত নিমহেন্স আমাৰ এইমছ গুৱাহাটীৰ গৱেষণা দলৰ সৈতে একেলগে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য জৰীপ NMHS দ্বিতীয় শীৰ্ষক সমীক্ষাৰ আয়োজন কৰিছে। আমাৰ গৱেষণা দল এইমছ গুৱাহাটীত কাম কৰি আছে। আমি আপোনালোকক ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য জৰীপ NMHS দ্বিতীয় শীৰ্ষক অধ্যয়নত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। এই সমীক্ষাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাৰ আগতে এই গৱেষণা কিয় কৰা হৈছে আৰু প্ৰকল্পটোত আপোনাৰ ভূমিকা কি সেই বিষয়ে বুজাটো গুৰুত্বপূৰ্ণ। আপুনি সিদ্ধান্ত লোৱাৰ আগতে অনুগ্ৰহ কৰি সকলো তথ্য ভালদৰে বুজক আৰু প্ৰয়োজনত পৰিয়ালৰ লগত আলোচনা কৰক। কিবা স্পষ্ট নহয় নেকি বা আপুনি অধিক তথ্য বিচাৰিছে নেকি আমাক সুধিব পাৰে। আৰু এই বিজ্ঞাপনটোৰ জৰিয়তে আপোনালোকক এই জৰীপৰ এক আভাস দিয়া হৈছে। এই বিজ্ঞাপনটো ভালকৈ চাওক আৰু অধ্যয়নত অংশগ্ৰহণৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ যিমান সময় লাগে সিমান সময় উলিয়াওক। এই অধ্যয়নৰ মূল লক্ষ্য হৈছে সমাজত মানসিক স্বাস্থ্যজনিত ৰোগৰ মাত্ৰা বুজি পোৱা। এইটো আপোনাৰ বাবে প্ৰত্যক্ষভাৱে প্ৰয়োজনীয় নহ'বও পাৰে, কিন্তু এই অধ্যয়নে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত মানসিক স্বাস্থ্যৰ কাৰ্যসূচী আৰু সেৱা প্ৰস্তুত কৰাত সহায় কৰি সমাজখনক সহায় কৰিব। আমি আশা কৰিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ এই সমীক্ষাত অংশগ্ৰহণ কৰি আপুনি আমাৰ গৱেষণাক এটা নতুন মাত্ৰা প্ৰদান কৰিব। NMHS-2ৰ বাবে নিৰ্দিষ্ট কামসমূহ হ'ল মানসিক স্বাস্থ্যৰ ৰোগজনিততাৰ বাবে মূল্যায়নৰ প্ৰাথমিক আহিলা ফ্লিৰ বৈধ কৰা, ৰাজ্যিক বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে অনুমান সৃষ্টি কৰা আৰু প্ৰতিনিধিত্বমূলক জনসংখ্যাৰ অগ্ৰাধিকাৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ একত্ৰিত ৰাষ্ট্ৰীয় অনুমান সৃষ্টি কৰা, অক্ষমতা, আৰ্থসামাজিক প্ৰভাৱ, পৰিয়াল আৰু যত্ন লোৱা ব্যক্তিৰ বুজা, যত্নৰ পথ আৰু সেৱা ব্যৱহাৰৰ ধৰণ চিনাক্ত কৰা, দুৰ্বল আৰু বা বিশেষ জনসংখ্যাৰ ক্ষেত্ৰত মানসিক বিকাৰ বা ৰোগৰ বৈশিষ্ট্য নিৰ্ণয় কৰা, মানসিক স্বাস্থ্যৰ যত্নৰ বাবে স্বাস্থ্য ব্যৱহাৰৰ মূল্যায়ন আৰু সম্পদৰ মেপিং কৰা, জিলা মানসিক স্বাস্থ্যৰ কাৰ্যসূচী মূল্যায়ন গ্ৰহণ কৰা, সমগ্ৰ দেশতে প্ৰেক্টিচিং মনোৰোগ বিশেষজ্ঞ আৰু DMHP কাৰ্যসূচী বা চৰকাৰী মানসিক স্বাস্থ্য কেন্দ্ৰসমূহে দেখা ৰোগীৰ সংখ্যা আৰু মানসিক স্বাস্থ্যজনিত বিকাৰৰ বহল নিদানমূলক শ্ৰেণীসমূহৰ অনুমান কৰা, মানসিক স্বাস্থ্য সেৱা আৰু সেৱাৰ সন্দৰ্ভত বিষয়ভিত্তিক অধ্যয়নৰ পৰিকল্পনা আৰু পৰিচালনা কৰা, NMHS-2ৰ অধীনতাত সৃষ্টি হোৱা তথ্য বা তথ্যৰ বৈজ্ঞানিক প্ৰচাৰত অংশগ্ৰহণ কৰা। যদি আপুনি এই অধ্যয়নত অংশগ্ৰহণ কৰিবলৈ সন্মত হয় তেন্তে আপুনি নিজৰ কিছুমান সবিশেষৰ বিষয়ে বিতংভাৱে দিব লাগিব, যেনে লিংগ, ধৰ্ম, পৰিয়ালৰ আয় ইত্যাদি মূল্যায়ন কৰা হ'ব। যতমানক প্ৰশ্নৱালী আৰু ৰেটিং স্কেলৰ পৰা প্ৰশ্নৰ উত্তৰ দিয়াটো অন্তৰ্ভুক্ত হয়। MNSৰ সৈতে জড়িত কোনো লক্ষণ আছে নে নাই আৰু অৱস্থাৰ তীব্ৰতা বুজিবলৈ এনে কৰা হ'ব। এই সকলোবোৰ মূল্যায়নত প্ৰায় 40ৰ পৰা 45 মিনিট সময় লাগিব। ইয়াৰ উপৰিও আপুনি অংশগ্ৰহণ কৰিবলৈ সন্মত হ'লেও আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ নিদিবলৈ আপুনি স্বাধীন, যি বিষয়ত আপুনি প্ৰকাশ কৰিবলৈ আৰামদায়ক নহয়। অংশগ্ৰহণ কৰিলে কিবা বিপদ হ'ব পাৰে নেকি? আহক জানো। এই অধ্যয়নত কেৱল প্ৰশ্ন আৰু আপোনাৰ উত্তৰ প্ৰতিক্ৰিয়া লিপিবদ্ধ কৰাটো জড়িত হৈ থাকে আৰু ইয়াত কোনো আক্ৰমণাত্মক পদ্ধতি বা হস্তক্ষেপ জড়িত নহয়। কিন্তু কিছুমান প্ৰশ্ন সংবেদনশীল প্ৰকৃতিৰ হ'ব পাৰে কাৰণ ইয়াত আপোনাৰ আচৰণ আৰু আৱেগিক মানসিক দিশৰ বিষয়ে প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হয়। মানসিক স্বাস্থ্যৰ অৱস্থা থকা বুলিও ধৰা পৰাটো সম্ভৱ।
এই প্ৰশ্নসমূহ প্ৰশিক্ষিত তদন্তকাৰীয়ে সুধিব। সাক্ষাৎকাৰৰ প্ৰতিক্ৰিয়াৰ সময়ত আপোনাৰ বাবে কম অসুবিধা দোষৰ সৃষ্টি কৰিবলৈ সকলো প্ৰচেষ্টা চলোৱা হ'ব। আপোনাৰ যিকোনো সন্দেহ স্পষ্ট কৰিব পাৰে। মানসিক স্বাস্থ্যৰ কোনো অৱস্থা ধৰা পৰিলে ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়েও আপোনাক নিৰ্দেশনা দিয়া হ'ব। লগতে আপোনালোকৰ সকলোবোৰ তথ্য গোপনীয় হৈ থাকিব আৰু ই কেৱল এই গৱেষণাৰ সম্পৰ্কতহে ব্যৱহাৰ কৰা হ'ব। আপোনালোকৰ এই অংশগ্ৰহণে অনাগত ভৱিষ্যতত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত ওপৰত বিভিন্ন পদক্ষেপ লোৱা হ'ব। আমাৰ এই অধ্যয়নৰ উদ্দেশ্য হৈছে মানসিক, স্নায়ুজনিত আৰু দ্ৰব্য সেৱনৰ ৰোগজনিত অৱস্থাৰ পৰীক্ষা কৰা। 18 বছৰৰ ওপৰৰ এজন প্ৰাপ্তবয়স্ক লোক হিচাপে আৰু 13 বছৰৰ পৰা 18 বছৰৰ এজন কিশোৰী হিচাপে সমীক্ষাত অংশগ্ৰহণ কৰি আপোনালোকৰ মানসিক স্বাস্থ্যৰ অৱস্থাৰ তথ্য প্ৰদান কৰি আমাক দেশত MNS বিকাৰৰ বুজা অনুমান কৰাত সহায় কৰিবলৈ আপোনালোকক আমন্ত্ৰণ জনালোঁ। মানসিক, স্নায়ুজনিত আৰু দ্ৰব্য ব্যৱহাৰৰ বিকাৰে ব্যক্তি, পৰিয়াল আৰু সমাজৰ ওপৰত যথেষ্ট বুজা জাপি দিয়ে। ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সমীক্ষা 2016 দ্বাৰা ভাৰতত MNS বিকাৰত আক্ৰান্ত লোকৰ সংখ্যা নিৰ্দিষ্ট পৰিমাণে নিৰ্ধাৰণ কৰা হৈছে, কিন্তু উপলব্ধ তথ্য দেশৰ মাত্ৰ 12খন ৰাজ্যৰহে। ভাৰত চৰকাৰে এতিয়া এই সমীক্ষা 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিস্তাৰ কৰাৰ লক্ষ্য লৈছে আৰু তাৰ মাজতে অসমো অন্যতম। অসমৰ কামৰূপ, দৰং, বৰপেটা, ডিব্ৰুগড় আৰু শ্ৰীভূমিত এই সমীক্ষা আৰম্ভ হ'ব। আমাৰ প্ৰধান তদন্তকাৰী হৈছে ডক্টৰ ফৰহাদ আখতাৰ জামান, এডিশ্যনেল প্ৰফেচৰ আৰু এছ'চিয়েট ডিন, ডিপাৰ্টমেণ্ট অফ কমিউনিটি এণ্ড ফেমিলি মেডিচিন, এইমছ গুৱাহাটী, ডক্টৰ ৰামদাস ৰাণ সিং, এছ'চিয়েট প্ৰফেচৰ, ডিপাৰ্টমেণ্ট অফ চাইকিয়াট্ৰি, এইমছ গুৱাহাটী, আৰু ডক্টৰ প্ৰকাশ বৰ্মন, ষ্টেট কনচালটেণ্ট ফৰ নেশ্যনেল হেল্থ মিছন। তদন্তকাৰী হৈছে ডক্টৰ শৰদ ফিলিপ, ডক্টৰ ৰশ্মি আগৰৱালা, ডক্টৰ লিমালেমলা জামিৰ আৰু ডক্টৰ হিমাশ্ৰী ভট্টাচাৰ্য। ইতিমধ্যে আমাৰ তদন্তকাৰী দল হৈছে ছাৰ্ভে কোঅৰ্ডিনেটৰ হৰ্ষিদা জৈন আৰু ফিল্ড ডেটা কালেক্টৰ অন্বেষা গোস্বামী PR, অন্বেষা গোস্বামী TK, দীক্ষা দাস, যজ্ঞজ্যোতি মিশ্ৰা, নেহা সিং, ছাদ্দাম হুছেইন আৰু শ্বাহিন আফৰোজ। যদি আপুনি কোনো মানসিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ওচৰৰ স্বাস্থ্যসেৱা সুবিধা বা এইমছৰ সৈতে যোগাযোগ কৰক বা টেলিমানছৰ টোল ফ্ৰী নম্বৰ 1441 ডায়েল কৰক। ধন্যবাদ। ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য জৰীপ NMHS দ্বিতীয় শীৰ্ষক দলৰ দ্বাৰা পৰিচালিত।